Hello students, আজি আমি চাম parallel plate capacitor. আমি তিনটা capacitor পাইছিলো, so তার এটা আছিলে আমার parallel plate capacitor. A parallel plate capacitor consists of two plain parallel conducting plates separated by an insulating medium like air, paper, mica, glass, etc. Okay, so এটা parallel plate capacitor কিহৰ দ্বাৰা গঠিত হয়? দুখন plain sheetor নিচিনা parallel conducting plates. কন্ডাক্টিং প্লেটছ মানে যাৰ মাজেৰে যিবোৰ মেটেৰিয়েলৰ মাজেৰে কাৰেণ্ট ফ্ল' হ'ব পাৰে আৰু তাক দুখন প্লেটক কিহেৰে ছেপাৰেট কৰি ৰখা হয়? কিবা ইনচুলেটিং মিডিয়াম, এয়াৰ হ'ব পাৰে, পেপাৰ হ'ব পাৰে, মাইকা হ'ব পাৰে, গ্লাছ হ'ব পাৰে. অ'কে, চ' কোনোবা ধৰণৰ ইনচুলেটিং মিডিয়ামৰ দ্বাৰা দুয়োটাক ছেপাৰেট কৰি ৰখা হয়. ওৱান অফ দ্য প্লেট ইজ ইনচুলেটেড এণ্ড আদাৰ ইজ আৰ্থ কানেক্টেড. চ' এটা কণ্ডাক্টিং প্লেটক কি কৰি ৰখা হয়? ইনচুলেটেড কৰি ৰখা হয়. তাৰ মানে বেলেগ কোনো কণ্ডাক্টিং বস্তুৰ লগত কানেক্ট কৰা নহয় বা কিবা কোনো এনেকুৱা প্লেট নহয় যি নেকি তাক বা কোনো বেটাৰী নহয় যে যাক তাত চাৰ্জ দিব পাৰে. চ' তেনেকুৱা ধৰণৰ কোনো কানেকশ্যন নাথাকে এখনৰ লগত. চ' ইয়াত ডায়েগ্ৰামত দি আছে চোৱা. চ' এই যিখন প্লেট আছে এইখন ইনচুলেটেড কৰি ৰখা হৈছে. হয় কণ্ডাক্টিং মেটেৰিয়েল হয়, বাট ইনচুলেটেড কৰি ৰখা হৈছে, কোনো ধৰণৰ কণ্ডাক্টিং বস্তুৰ লগত কানেক্ট কৰি ৰখা হোৱা নাই. চ' আৰু এখনক কি কৰি ৰখা হৈছে? এইফালে আৰ্থিং কৰি ৰখা হৈছে. অ'কে, এতিয়া আমি এই পেৰেলেল প্লেট কেপাচিটৰৰ আমি কি ওলাম? কেপাচিটেন্স, কেনেকুৱা ধৰণৰ কিমানখিনি কেপাচিটেন্স, কি পৰিমাণে তাৰ কেপাচিটেন্স থাকিব পাৰে, কাৰ ওপৰত তাৰ কেপাচিটেন্সটো ডিপেণ্ড কৰিব, চ' সেইখিনি আমি চাম. টু ফাইণ্ড ইটছ কেপাচিটেন্স, লেট আছ টেক দ্য ইণ্টাৰভেনিং মিডিয়াম বিটুইন দ্য প্লেটছ টু বি ভেকুৱাম. চ' আমি তাৰ কেপাচিটেন্স, এই পেৰেলেল প্লেট কেপাচিটৰৰ কেপাচিটেন্সটো ওলাবৰ কাৰণে ইয়াৰ মাজত থকা যিটো মিডিয়াম আমি কৈছিলোঁ যে ইনচুলেটিং মিডিয়াম ল'ব লাগে, তাত আমি ভেকুৱাম লৈছোঁ. কোনো ধৰণৰ মিডিয়াম নাই, এয়াৰ মিডিয়াম. অ'কে, ভেকুৱাম, তাত মানে ইভেন এয়াৰো নাই. চ' এইটো কি হয়? ভেকুৱাম মিডিয়াম. ভেকুৱামটো গম পোৱা আৰু. চ' ইয়াৰ মাজত কি আছে? ফ্ৰী স্পেচ. লেট এ বি দ্য এৰিয়া অফ ইচ প্লেট. এই যি দুখন প্লেট আছে, এই প্লেটৰ দুইখনৰ ছাৰ্ফেচ এৰিয়া কিমান? এ. এণ্ড ডি দ্য ছেপাৰেশ্যন বিটুইন দেম. আৰু দুইখনৰ মাজৰ ডিষ্টেঞ্চটো কি হয়? ডি. লেট দ্য টু প্লেট হেভ চাৰ্জেছ প্লাছ কিউ এণ্ড মাইনাছ কিউ. আৰু দুইখনৰ মাজত যিখন লেফ্ট ছাইডত আছে তাৰ চাৰ্জ কিমান? প্লাছ কিউ, আৰু ৰাইট ছাইডত থকাখন মাইনাছ কিউ চাৰ্জত আছে. আৰু দুইটা প্লেটৰ মাজত পটেঞ্চিয়েল কিমান? ভি. ইফ ভি ইজ দ্য পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন দ্য প্লেট, যদি দুইখন প্লেটৰ মাজত পটেঞ্চিয়েল কিমান হয়? পটেঞ্চিয়েল ডিফাৰেঞ্চ কিমান হয়? ভি. দ্য ইলেক্ট্ৰিক ফিল্ড বিটুইন দেম ইজ গিভেন বাই, দুইখনৰ মাজৰ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব? এই দুইখন প্লেটৰ মাজৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব? আমি পটেঞ্চিয়েল, ইলেক্ট্ৰিক পটেঞ্চিয়েল আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এটা ৰিলেশ্যনৰ ভিডিঅ' এটা বনাই থোৱা আছে আগতে, তাত চাই ল'বা ৰিলেশ্যনটো, ই আৰু বিৰ মাজৰ ৰিলেশ্যনটো কি হয়. চ' ই ইকুৱেল টু কি হয়? ভি বাই ডি. ইয়াত ভি হয় আমাৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ আৰু ডি হয় ছেপাৰেশ্যন বিটুইন দেম. অ'কে, চ' একৰ্ডিং টু গ'জ ল' দ্য টোটেল ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য প্লেট ইজ গিভেন বাই, আৰু গ'জ ল'ৰ মতে আমি পাইছিলোঁ যে দ্য টোটেল ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য প্লেট ইজ গিভেন বাই, এই প্লেটৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ সংখ্যা কিমান হ'ব? ফ্লাক্স কি হয়? কাৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ সংখ্যা? এই চোৱা, এই যিখন প্লেট আছে, চ' ইয়াৰ পৰাতো ইলেক্ট্ৰিক লাইন্স অফ ফিল্ড ওলাব, হয় নহয়? চ' ইয়াৰ পৰা এইফালে যাব. চ' এই ছাৰ্ফেচৰ মাজেৰে, এইখন ছাৰ্ফেচৰ এইফালে আমি ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ ডাইৰেকশ্যন পাম. আৰু এই ছাৰ্ফেচৰ, দুইখন ছাৰ্ফেচৰ মাজেৰে ইয়াৰ পৰা ওলাই পেলাই তাতেতো সোমাব. চ' দুইখনৰ মাজেৰে, ইয়াৰ মাজেৰে যোৱা ইলেক্ট্ৰিক ফ্লাক্সৰ সংখ্যা কি হ'ব? ই এ, যিটো নেকি আমি গ'জ ল'ত আমি পাইছিলোঁ কি আছিলে, যে একৰ্ডিং টু গ'জ কি আছিলে? কিবা এটা ছাৰ্ফেচৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সৰ সংখ্যা কি আছিলে? কিউ বাই এপচাইলন নট, হয় নে নহয়? চ' আৰু আমি ডেফিনেশ্যন মতে পাইছিলোঁ কি? ই এ. চ' দুইটাই কি হয়? সমান হয়, ফ্লাক্সৰ সংখ্যা কি হয়? সমান হয়. চ' ইয়াত ফাই ইকুৱেল টু কি হ'ব? ফ্লাক্সৰ সংখ্যা ই এ, যিটো নেকি গ'জৰ মতে কি আছিলে? কিউ বাই এপচাইলন নট. চ' কি হয়? সমান হয়, হয় নে নহয়? চ' ফাই ইকুৱেল টু ই এ অৰ ইকুৱেল টু কিউ বাই এপচাইলন নট. এতিয়া এই ফাইটো বাদ দিয়া, ই আৰু ই ইকুৱেল টু কিউ বাই এপচাইলন নট লোৱা. চ' ইৰ জেগাত আমি এই আগতে পাই আহা এইটো ভিৰ ভেলুটো, হয়, ইৰ ভেলুটো বহাম. ইৰ ভেলু কি আছিলে? বি বাই ডি. চ' এই ইৰ জেগাত তাৰ ভেলুটো বহাম. ইয়াত যিটো ই আছে, এই ইৰ জেগাত তাৰ ইৰ ভেলুটো ওপৰৰ টাৰ্মটোৰ পৰা বহাম. কি আছিলে? বি বাই ডি, হয় নে নহয়? চ' ইয়াত আমি বহালোঁ ইৰ জেগাত বি বাই ডি, লগতে কি আছে? এইটোতো থাকিব. চ' কিউ বাই এপচাইলন নট. অ'কে, এতিয়া চোৱা, আমি জানো আমাৰ কেপাচিটেন্স কি হয়? চ' ইয়াৰ কেপাচিটেন্স
তো এনেই আমি আগৰ ভিডিঅ'টো পাইছিলোঁ কেপাচিটেন্স C ইকুৱেল টু কি আছিলে কিউ বাই ভি। ইয়াত যোৱা আমাৰ কিউ আছে আৰু ইয়াত ভি আছে। চ' কিউ বাই ভি কৰিলে বাকী টাৰ্মছকেইটা এটা ছাইড কৰি দিলে চ' সেইটোৱে দিব কি আমাৰ কেপাচিটেন্সটো। চ' ইয়াত চোৱা এই ভিটো আমি ইয়াত লৈ আহিলে কিউ বাই ভি হৈ গ'ল, হয়নে নহয়? চ' এই ভিটো ক'ত আনিলোঁ, তলত লৈ আনিলোঁ। চোৱা, চ' এইটো ইয়াত আহিলে কিউ বাই ভি, এই ভিটো ইয়াত আহি গ'ল আৰু এপচাইলন নটটো ক'ত গুচি গ'ল, ওপৰত গুচি গ'ল। চোৱা ইয়াত গুচি গ'ল। অ'কে, চ' কিউ বাই ভি একচুৱেলি আমাৰ কি হয়, কেপাচিটেন্স ইকুৱেল টু চি, দেন থাকি বাকী টাৰ্মছ এটা ছাইডত গুচি গ'ল এপচাইলন নট এ আৰু ডি। এইটো হয় কি, এই আমাৰ পেৰালেল প্লেট কেপাচিটৰৰ কেপাচিটেন্স। অ'কে, চ' চি ইকুৱেল টু এপচাইলন নট এ বাই ডি। চ' এতিয়া আমি ক'ব পাৰি এটা পেৰালেল প্লেট কেপাচিটৰৰ কেপাচিটেন্সটো কাৰ ওপৰত ডিপেণ্ড কৰে, ডিপেণ্ড কৰিব ছাৰ্ফেচ এৰিয়া। ই যিটো কেপাচিটৰ প্লেট থাকিব, প্লেটৰ এৰিয়াৰ ওপৰত ডিপেণ্ড কৰিব, এপচাইলন নটৰ ওপৰত ডিপেণ্ড কৰিব, ডিৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু চাৰ্জ আৰু পটেনচিয়েলৰ ওপৰত ডিপেণ্ড নকৰে। কিয় ডিপেণ্ড নকৰে চোৱা, আমি যদি এটা কেপাচিটৰত কি কৰোঁ, যদি কিউ ইনক্ৰিজ কৰোঁ, দেন তাত পটেনচিয়েলো কি হ'ব, ইনক্ৰিজ হ'ব। চ' দুইটা টাৰ্মছ ইনক্ৰিজ হৈ আছে, ডেটছ মিন আমাৰ ৰেচিঅ'টো সমানে থাকিব, কোনো ধৰণৰ কেপাচিটেন্সত পাৰ্থক্য নাহিব, হয় নে নহয়? বাট ডিপেণ্ড কৰে কাৰ ওপৰত, এই কেপাচিটৰৰ ছাৰ্ফেচ এৰিয়া, এপচাইলন নট পাৰ্মিটিভিটিৰ ওপৰত, মেডিয়ামটোৰ পাৰ্মিটিভিটিৰ ওপৰত, যিটো দুয়োখন প্লেটৰ মাজত ৰখা মেডিয়ামটোৰ পাৰ্মিটিভিটিৰ ওপৰত। যিমান পাৰ্মিটিভিটি বেছি হ'ব, সিমানেই তাৰ কেপাচিটেন্স বেছি হ'ব। যিমানেই এই দুইখন প্লেটৰ এৰিয়া ইনক্ৰিজ কৰা হ'ব, সিমানেই তাৰ কি হ'ব, কেপাচিটেন্স ইনক্ৰিজ কৰিব। আৰু তাৰ মাজৰ ছেপাৰেশ্যনৰ মাজত ডিপেণ্ড কৰিব। এতিয়া যিমান বেছি ছেপাৰেশ্যন হ'ব, তাত আমাৰ কেপাচিটেন্স কম হ'ব, ডিষ্টেঞ্চ কম হ'লে কেপাচিটেন্সটো বেছি হ'ব, আৰু ডিষ্টেঞ্চ যদি বেছি হয় দেন কেপাচিটেন্সটো কম হ'ব। অ'কে, ইনভাৰ্চলি প্ৰপৰ্চনেল আছে, হয় নে নহয়? অ'কে, চ' ইয়াত কিছুমান আই হোপ বুজি পাইছা, ইমান এইটো ভিডিঅ' ইমান টাফ নহয় আৰু টপিক্সটো। চ' সেইকাৰণে মই সোনকালে শেষ কৰিলোঁ। বাকী কিছুমান ইউজেছ আছে, ইউজেছ অফ কেপাচিটৰ্ছ। চ' কেপাচিটৰ ক'ত ইউজ হয়, ইন ইলেক্ট্ৰিক এণ্ড ইলেক্ট্ৰনিক চাৰ্কিটছ। ইলেক্ট্ৰনিকত আৰু ইলেক্ট্ৰনিকৰ চাৰ্কিটবোৰত কেপাচিটৰ ইউজ হয় বেলেগ বেলেগ পাৰপাছত। অ'কে, দেজ আৰ ইউজড ইন ক'ত হয়, ইয়াত তোমালোকে ভিডিঅ' প'জ কৰি চাই ল'বা, আৰু লিখিব লাগিলে লিখি ল'বা। অ'কে, আই হোপ বুজিছা। যদি কিবা প্ৰব্লেম থাকে জনাই দিবা। থেংক ইউ।